बोलबमলৈ যোৱা ভক্তক আক্ৰমণ আব্দুল কাসেম হবিবুর রহমান নামৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ আক্ৰমণৰ আৰৰ ঘটনা কি নগাঁৱৰ পুথিমাৰীৰ পৰা কঠিয়াতলি অভিমুখে এখন বাহনেৰে বলবম যাত্ৰা কৰিছিল একাংশ ভক্তই আৰু তেওঁলোক আহি চকুৱা আৰক্ষী চকীৰ অন্তৰ্গত হিমলুগুৰি পাইছিলহিহে আৰু তেওঁলোক বাহনত তেল ভৰাবলৈ এটিএমত টকা উলিয়াবলৈ গৈছিল কিন্তু সেই সময়তে ডিজে বজোৱা কেন্দ্ৰ কৰি দুজন লোকে গাড়ী চালকক মাৰপিট কৰাৰ লগতে অশ্লীল মন্তব্য কৰে বুলিও অভিযোগ উত্থাপিত হৈছে তাৰ পাছতে ঘটনাস্থলীত কচুৱা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে এই মাৰপিটৰ লগত জড়িত অভিযোগত আব্দুল কাসেম আৰু হবিবুৰ ৰহমান নামৰ দুজন লোকক আৰক্ষী গ্ৰেপ্তাৰ কৰে ভক্তসকলৰ এজাহাৰৰ ভিত্তিত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে নগাঁও জেল হাজতলৈ প্ৰেৰণ কৰিছে শুনক কিদৰে ঘটনা সংঘটিত হৈছিল আমি মানে ৰেংবেঙত যাব ওলাইছিলোঁ পুথিমাৰীৰ পৰা তাৰপিছত গাড়ীবোৰত তেল নাই তেল ভৰাব তাৰপিছত শিমলগুৰি ৰখালে আৰু এটিএমলৈ গৈছে পইচা নিবলৈ তাৰপিছত মানে ইয়াত যে তেলত ৰখাইছিলে তেল ভৰাবলৈ তাত চাউণ্ড কমাই দিছিলে তাৰপিছত সিহঁতে কৈছে যে এদিনৰ কাৰণে যাব চাউণ্ডটো বঢ়াই দিয়া তাৰপিছত চাউণ্ড বঢ়াই দিলোঁ আমি তাৰপিছত 3-4জন মানুহ আহি কৈছে চাউণ্ডটো অলপ কমাই দিয়া আমি কমাই দিলোঁ তাৰপিছত 3-4জন মানুহ দৌৰি আহিলে তাৰপিছত মানে বজাৰ যিমান মানুহ আছিলে চব দৌৰি মানে আমাৰ গাড়ীটো ঘেৰত দি দিলে তাৰপিছত মানে ড্ৰাইভাৰৰ দৌৰাটো খুলি তাক মানে গুচি দি মাৰিলে বলবম যে গৈছোঁ সেইটো কাৰণে আৰু সিহঁতে কৈছে কিহৰ বলবম মানে আমি বলবম যাম বুলি তাৰপিছত আমি কেইটামান মানুহ গোট খাইছোঁ আমি 15-16 মানুহ গোট খাই কিনি আমি ওলাই আছোঁ তাৰপিছত মানে ড্ৰাইভাৰে কৈ আছে মানে গাড়ীত তেল নাই তেল সোমাব লাগিব কামপুৰ নাযায় গাড়ীটো আমি সোমকৈ গাড়ীটো ৰখাই কিনে আমি তেল ভৰিলোঁ 2 লিটাৰ তাৰপিছত মানে আমাৰ ড্ৰাইভাৰে কৈ আছে পইচা নাই তো ঠিক আছে পইচা নাইতো এতিয়া ক'ৰ পৰা দিম এটিএম আছে এটিএমত ওলাওঁ আমি এটিএমত গৈছোঁ পইচা ল'বৰ কাৰণে এটিএমত গাড়ীখন ৰাখিছোঁ ৰখাৰ পিছতো মানে এই 2টা মানুহ আহি কিনে সুধিছে তহঁতে ক'ৰ পৰা আহিছা বোলে আমি পুথিমাৰৰ পৰা আহিছোঁ ক'ত যাবা বোলে বলমত যাম ইয়াতকৈ হুলস্থুলকৈ কৰি আছা আমি হুলস্থুল কৰি আছোঁ আমি বলমত গৈ আছোঁ বক্সটো বজাই আছোঁ সেইটো আমি গৈ একেলগে হুলস্থুল হোৱা নাই কৈ কিনে মানে ড্ৰাইভাৰক মানে ধৰিলে আৰু ধৰি কিনে ইমান মাৰপিট কৰিলে আৰু সিহঁতে 2টা যেতিয়া মাৰপিট কৰিলে তেতিয়া মানে মানুহ এনেকুৱা মানুহ মানে ওলালে কমচে কম 100-150 মানুহ হ'ল ওলাই আহিল সিহঁতে তাৰপিছত আমি মানে সৰু বাচ্চা আছে ডাঙৰ মানে আমি ড্ৰাইভাৰ আৰু 3জনমান ড্ৰাইভাৰ আছোঁ সৰু বাচ্চা মানে এনেকুৱা হৈছে মানে কান্দি মানে আমাক ধৰিছে এতিয়া আমি তাক ফিৰাব যাম না সিহঁতক ৰখাম এনেকুৱা পৰিস্থিতি হৈ গ'ল তাৰপিছত এনেকুৱা পৰিস্থিতিত সিহঁতে মানে এনেকুৱা মানে ৰূপ ধৰিছে আৰু আমি ভয় খাই গৈছোঁ এতিয়া আমি কিবা কৰোঁ এতিয়া মাৰিব আমাক তাৰপিছত কৈছে তহঁতে এইফালে যাব নোৱাৰিবি গাড়ী ঘূৰা কি কৰোঁ মই গাড়ীটো ঘূৰালোঁ আৰু ঘূৰাই কিনে পৰা আমাৰ মানে মুৰ্গীটো আছে গামোৰা ফোন মাৰিলোঁ বোলে এনেকৈ দাদা হ'ল এতিয়া আমি কি কৰিম দাদা কৈছে ঠিক আছে তহঁতে তাতে থাক আমি আহি আছোঁ অহাৰ পিছত কি হয় নহয় দাদাহঁত আহিল অহাৰ পাছত ঠিক আছে এনেকৈ হ'ল যদি এনেকৈ বাধা দিছে সিহঁতে তহঁতে যাব নোৱাৰিবি আৰু মানে যেনেকুৱা গালি এটা মাৰিছে মানে এনেকুৱা গালি মানে আমাৰ ভাষাত নাহে এনেকুৱা মানিছে নাম মানে এই মজুৰ কি নাম এটা আছে নাম পাহৰি গৈছোঁ মই 2টা মানুহ থৈছে সিহঁতৰ আপলোচন আৰু মানে প্ৰথমে 2জনে ধৰিছে 2জনে ধৰাৰ পিছত মানে মানুহ আৰু গোট খাই গ'লোঁ সিহঁতৰ মানে ধৰিলোঁ কিন্তু এনেকুৱা বস্তু তাৰপিছত ভয় খাই গ'লোঁ গাড়ী লৈ আমাৰ গামোৰা ফোন কৰিলোঁ গামোৰা ঠিক আছে তহঁতে থাক আমি আহি আছোঁ সিহঁতে আহিল অহাৰ পিছত ঠিক আছে এনেকৈ হৈছে যে থানাত যা থানাত এজাহাৰ দে এটা আমি থানাত আহিলোঁ তাৰপিছত মানে এতিয়া মানে আমি কি বিচাৰোঁ মানে এইটো ন্যায় বিচাৰোঁ আৰু কামপুৰৰ পৰা অৰূপ বৰাৰ ৰিপৰ্ট অসম লাইভ 24